মনে ইচ্ছা কৰা ভাই অহাদু সংগ সদা কৰা হার একখনে মানে মাত্ৰ কেৱল সাধুৰ সংগ হুৱে না ভৱ তৰিবাৰ আকৌ ভগৱন্ত কৃষ্ণই যাব সময়ত উদ্ধৱকো কৈ থৈছে উদ্ধৱক সম্বোধি তন্ত কৃষ্ণ পাছে অকৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে বৈষ্ণৱৰ সংগ এইটো লাইবে প্ৰথমত মোহৰ চৰিত্ৰ শুনিবে ক ভকতত মোৰ নাম কীৰ্তন কৰিবে সৰ্বক্ষণে হৃদয়ত মোৰ ৰূপ চিন্তিবে যতনে মোৰ যখ গায়া যিটো কৰো গীত নিত্য নাহি তাৰ ভয় হিতু ভৈল কীৰ্ত কীৰ্ত মানে আমি সদায় সাধু সংগটো ল'বই লাগিব সাধু সংগতে আমাৰ মন সফা হ'ব পৰিষ্কাৰ হ'ব সেইকাৰণে কৈছে সাধু সংগে মূৰ পাৱে নকৰে ভকতি যিজনে ভকতে সাধু সংগত বহি মোক ভকতি নকৰে এমন সংসাৰে ভ্ৰমে লভিয়া দুৰ্গতি এই সংসাৰখনত তেনে বিভিন্ন ধৰণৰ জ্বলা যন্ত্ৰণা ভুগি ভোগ কৰি থাকিব লাগিব বুলি কৈছে সেইজনে তাৰপিছত ক'লে যেনে ভাজ্যা পুত্ৰ ভিত্ত হৈল পশুচয় যেনে সেইবিলাক কাৰণতে যিবিলাক ইয়াত যদি আমাৰ লাগি আছে যেনে মায়াত আবদ্ধ মোহিত হৈ এই বিষয়বিলাকত যদি আমি লাগি আছো সেইবিলাকত লাগি থাকিতে কেনেবাকে বোলে ভাজ্যা পুত্ৰ ভিত্ত মানে এইবিলাক যদি কেনেবাকে পশুতুল্য হৈ গৈছে কেনেবাকে মানে মই যদি তাক শুদ্ধ পথটো দিয়া নাই এইবোৰ আমাক কৈ আছে আকৌ দেই আমি যদি পিতৃ হিচাপে পিতৃ আদৰ্শটো দেখুৱা নাই যেনে এই কথাটো কৈছে যিজন পিতৃ আকৌ পুত্ৰক সৎ পথটো নেদেখুৱায় সৎ জ্ঞান নেদেখুৱায় তেতিয়াহ'লে দেউতা বুলি কোৱা সম্বোধনটো তাৰ পৰা কাটি ৰাখিবলৈ কৈছে যেনে গতিকে সেই কথাটোৱে সেইটোকে কৈছে সেইবিলাকত লাগি যদি আমি কেনেবাকে ভাজ্যা পুত্ৰক যদি সৎ পথটো দিয়া নাই তেতিয়াহ'লে সেইবিলাক যদি কেনেবাকে পশুতুল্য হৈ গৈছে তেতিয়াহ'লে কি হ'ব শেষত কৃত্য হৈল বুলি পাছেহে মানুহ বৰ ভুল কৰিলো মানে বৰ ভুল কৰিলো দে মই এইখিতে যদি এহেতক এই কথাটো ক'লোহেঁতেন মানে এনেকুৱা হৈছে আমাৰ এনেকুৱা সংসাৰত হৈছে যেনে তাৰপিছতহে আমাৰ জ্বলা যন্ত্ৰণাবিলাক আমি ভোগ কৰি থাকিব লাগে ইয়াত জন্মৰ ৰহস্য আছে ইয়াৰ পিছত ক'ব ইয়াৰ পিছৰ ঠাইত ক'ব এতিয়া আমি সন্তান এটা জন্ম দিবৰ কাৰণে আগবাঢ়িছো এনেকে নেনে আগবাঢ়িছো কেনেকে কাম কোট লোক মুখ দম্ভ দৈক্য মত মাচুৰ্য সমস্তখিনি আমাৰ দেহত বিৰাজমান হৈ আছে তেনেস্থলত আমি সন্তান জন্ম দিব বিচাৰিছো ইয়াৰ পিছৰ ঠাইত ক'ব মাকক মানে জীৱৰ তামসিক গতি মানে সেই তামসিক গতিটো মাকক সেই কথাখিনি আকৌ কৈ থাকিব যে এইখিনি এই সময়ত কৰিব নালাগে যেনে এটা সেইটোকে কৈছে জন্মৰ পিছত সেই সন্তানটোৱে যদি মাকৰ গৰ্ভতে সেইখিনি পাই আহিছে তেতিয়াহ'লে পিছত সেই প্ৰতিৰোধ পৰায়ণ হৈ থাকিব গতিকে সেইকাৰণে আমি প্ৰথমতে বীৰ্য সংশোধন কৰি মেলানি সন্তান জন্ম দিবৰ কাৰণে চেষ্টা কৰিব লাগিব গতিকে সেইকাৰণে পিছত এই অৱস্থাটো হ'ব আমি কৃত্য হৈ যে যি হ'ল আৰু যি দিছে আৰু এইটোকে আমি কৈ থাকিব লাগিব মানে শুদ্ধ পথটো আমাৰ দেখুৱাবলৈ ৰাস্তা নাথাকিব কৃষ্ণ কৃষ্ণ ৰাম দেৱে তাৰ হ'ব কপুখন চিন্তা জৰে নাহি কিছু সুখ হৰব অংগ দাহ কৰে ক্ষণো বেচা নাৰীৰ সিংগাৰ ৰখ পাই বোলে আৰু আতপৰে কিছু সুখ নাই কৃষ্ণ এতিয়া কৈছে যে তেবে তাৰ হ'ব পোষণ চিন্তা জৰে যে সেইখিনি পুত্ৰ পৰিবাৰ
সমন্বিতে যিসকলক মানে মিত্ৰ ইষ্ট কুটুম এইবিলাক পুখিবৰ কাৰণে মানে চিন্তা জ্বৰ আহি থাকিব প্ৰতিটো খোজতে কেনেকৈ ইহঁতক খুৱাম কেনেকৈ পিন্ধাম মানে কেনেকৈ লালন পালন কৰিম মায়া আবদ্ধ এইবিলাকে কৈ থাকিব নাহি কিছু সুখ সৰ্ব অংগদাহ কৰে যেনে কোনো সময়তে কোনো ক্ষেত্ৰতে মানে সেইজনৰ সুখ নাহে যেনেকৈ এই উদাহৰণটো বৰ বেয়াকৈ দিছে যেনেকৈ কি কৈছে কিয়নো বেশ্যা নাৰীৰ শৃংগাৰৰ ৰস পায় ক্ষুনুজনে যেতিয়া মানে এগৰাকী বেশ্যাৰ লগত কাম ভাৱত উত্তেজিত হৈ যিটো কৰ্ম কৰে যিটো সুখ পায় সেই কথাটো ইয়াত কৈছে বোলে আৰু আঁতৰা কিছু সুখ নাই ইয়াতকৈ আৰু মোৰ সুখ কোনো জেগাতে নাই সেই ভাৱনাটো যিজনৰ বেশ্যাৰ প্ৰতি ব্যক্তিৰ কামী পুৰুষৰ যিটো ভাৱনা আহে ইয়াতকৈ আৰু মোৰ সুখ নাই বুলি তেনেকৈ সেইজন ব্যক্তি কৈছে তেবে তাৰা হবক প্ৰসন্ন চিন্তা জনে নাহি কিছু সুখ সৰ্ব অংগদাহ কৰে তেনেকুৱা ভাৱনাবিলাকে আহে যেনে সেই কথাটো ইয়াত ধুনীয়াকৈ কৈছে কৃষ্ণ সোৱাল পুত্ৰ ৰহুনি মধুৰ বচন দুখে গৃহ সুখ মানি তাকে থাকে সৰ্বক্ষণ যাহাক পুখিলে আতি অধুগতি যায় তাখম্বাক পুখে আতি কৰিয়া অন্যায় কৃষ্ণ এতিয়া কি বুলি ক'লে চাৱালৰ পুত্ৰ শুনি মধুৰ বচন সৰু ল'ৰা এটা মানে আমি বিভিন্ন ধৰণৰ কথা কোৱাও নহয় ভালে বেয়া নহয় কেলে শুনাও তাতে খুব ভাল লাগে তাৰ মুখৰ পৰা সেইকেইটা শব্দ শুনি নহয় গতিকে সেইটোকে কৈছে যে চাৱালৰ পুত্ৰ শুনি মধুৰ বচন খুব ধুনীয়া লাগে নহয় ফুটা নুফুটাকে ভাষাৰে কয় দুখে গৃহ সুখ মানি থাকে সৰ্বখন দুখ আহিলেও মানে গৃহখনত সুখ এটা পাই থাকে মানে সেই ল'ৰা ছোৱালীবিলাকৰ মধুৰ বচনবিলাক শুনি শুনি খুব সুখ এটা অনুভৱ কৰি থাকিলে দুখ আহিলেও কিন্তু দুখ এটা আহি আছে যেনিবা কিন্তু ল'ৰাটিয়ে তেনেকৈ খুব যদি কলকলীয়াকৈ কিবা এটা কৈ দিয়ে সেই সময়তে খুব সুখ এটা আহি যায় আনন্দ লাগি যায় সেই কথাটো কৈছে আৰু যাহাকে পুখিলে আপুনি অৱগতি যায় কৈছে সেইসকলক যদি পুখি থাকো আমি তেতিয়াহ'লে আমি অৱগতি যাম হয়নে নহয় পুত্ৰ ভাইজা তাতে যদি আমি মজি থাকো তেতিয়াহ'লে আমি অধোগতি যাম মানে কি আমি জীৱনটোতো জেগালৈ কোন চাব নোৱাৰো সেইটোৱে কৈছে আমি অধোগতি যাম আৰু তাখাম্বাক পুখে আতি কৰিয়া অন্যায় আকৌ সেইসকলকে আমি বিভিন্ন অন্যায় কৰি পেলানি আমি ভৰণ পোষণ দিছোঁ নহয় সৎ পথেৰে আমি অৰ্জন নাই কৰা নহয় আজি খেতি এডৰা নাই কৰা নহয় ক'ত কেনেকৈ ওপৰতে পইচা কেইটামান পাওঁ নহয় নে তেনেধৰণে অন্যায় পথ এটা চিন্তা চৰ্চা কৰি আমি সেইসকলক ভৰণ পোষণ দি আছোঁ যিখিনি আমাক কৰাব নোৱাৰে হয়নে যিসকলে আমাক কৰাব নোৱাৰে সেইসকলক আমি ভৰণ পোষণ দিবৰ কাৰণে সৎ পথে আৰ্জন নকৰি পথে আইনীমতে আমি কাম কৰি পেলানি কি কৰিছোঁ আমি আচলতে অধোগতিলৈহে গৈ আছোঁ সেই কথাটো ইয়াত খুব ধুনীয়াকৈ কৈছে ৰাম যেবে দেখায় আপোনাৰ অৰ্থ ভৈ লক্ষ্য পৰৰ ধনক তেবে মনত বাঞ্ছয় এই মতে যোৱা কাল বিফলে পাছে আহি তাক বৃদ্ধ কালে যেনে দেখে আপোনাৰ অৰ্থ ভৈ লক্ষ্য এতিয়া এনেধৰণে কৰি যেতিয়া আপোনাৰ হাতত পইচা নাইকিয়া হৈ গ'ল নাইকিয়া হ'ল আৰু হয়নে তেতিয়া মনলৈ কি আহিব পৰৰ ধনকতেবে মনত বাঞ্ছয় আমুকৰ হাতত পইচা আছে তাৰপৰা কেনেকৈ ঢকা ঢকা দি আৰু আনিব পাৰোঁ হয়নে তালৈ মন মেলিব যেতিয়া আপোনাৰ হাতত পইচা নাই পইচা ক্ষয় হৈ গ'ল এইবিলাকত লাগি থাকোঁতে তেতিয়া সেই কথাটো পৰৰ ধনৰ ওপৰত প্ৰথমতে চকুটো আহিব এহিমতে যুৱকাল বিফলে গোৱাই চব এই ধৰণে ইমানখিনিলৈকে গৈ আমাৰ যুৱকালটো শেষেই হৈ গ'ল
তাৰমানে আমাৰ যিটো যৌৱন কাল সেইটো আমি পাৰ কৰি পঠিয়াই দিলো এহি মতে যুৱকাল দুঠলে গুৱাই পাছে আহি তাক বৃদ্ধ কালে লাভ পায় ইতিমধ্যে আমাৰ বৃদ্ধ কাল সোমোৱা প্ৰায় আমাৰ এতিয়া 6 বছৰ হৈ গ'ল আৰু 6 বছৰ হৈ গ'ল 40 বছৰলৈকে ধৰে 40 লৈকে বোলে যুৱক বুলি ধৰে নাই আমাৰ হেৱানি কি কয় হেৱা বাহিনী বিধিটো আছে 40 বছৰলৈকে নাই তাৰ পিছতে আমাৰ আৰু হেতু শাস্ত্ৰই কৈছে বা আনিও কৈছে নাই এই মতে আমাৰ বৃদ্ধ কালটো আৰম্ভ হৈ গ'ল এতিয়া আমি বৃদ্ধত 6 বছৰ ধৰিলো 46 গতিকে এনে ধৰণে আমি আগবাঢ়িছো আৰু এতিয়া তাকে কৈছে পাছে আহি তাক বৃদ্ধ কালে লাভ পায় এতিয়া বৃদ্ধ কালত সোমাই গলো আৰু বৃদ্ধ কালত কি চিন্তা আহিব পাঠে ক'ব ইৰাম কুটুম্ব কুপুখিবাক নাহিকে হকতি নিশা খকাঢ়িয়া পৰি থাকয় দুৰ্মতি ভাৰ্যা পুত্ৰে পূৰ্বৱতে নকৰে আদৰ অল্প বচনতে তাক কৰে অনুত্তৰ এইটোক অকমান ভালকে হৃদয়ংগম কৰি শুনিবচোন ইয়াত ক'লে কৃষ্ণ বুজিব পাৰো নেকি তেতিয়াহ'লে নাই হোৱা বুলি যেতিয়া ক'লে ইয়াত ক'লে যে আমাৰ কুটুম্বকো পুখিবাক নাহিকে হকতি দেখিছেনে যেতিয়া আমাৰ বৃদ্ধ কালটো সোমাই আহিব বা বৃদ্ধ কালে লগ পোৱাৰ লগে লগে কি হ'ব আমি পুত্ৰ ভাৰ্যা ইষ্ট কুটুম্ব এইবিলাকক আমি পৰিচাৰ্য কৰিব পৰা আমাৰ শক্তিটো নাথাকিব আৰু নিশ্চাকৈ কাঢ়িয়া পৰি থাকয় দুৰ্মতি মাত্ৰ উশাহ নিশাহ এইকেইটাকে লৈ পিনানি কোনোবা এটা ঠাইত মই কৈ থাকিব লাগিব নে সেইটোকে কৈছে ইয়াত বৃদ্ধ কাল হোৱাৰ লগে লগে আৰু কৈছে ভাৰ্যা পুত্ৰে পূৰ্বতে নকৰে আদৰ যেনে পূৰ্বতে আগতে যেনেকে কৰিছিলে মই খুৱাই পিন্ধাই থাকিব পৰালৈকে নহয় মই যেনেকে লালন পালন কৰি থকালৈকে মোক যিটো মৰম চেনেহে কৰিছিলে নহয় গতিকে সেইমতে মোক আদৰ নকৰা হ'ব বৃদ্ধ কাল হোৱাৰ লগে লগে তেনেকৈ আদৰ নকৰা হ'ব এইটো আমাক কৈ আছে দেই কপিলে মাকক কৈ আছে মাকক চলে আমাক কৈ আছে কিন্তু এতিয়া আমি বুজি পাইছো যেতিয়া আমি পিতৃ মাতৃক কেটো কৰিলে নহ'ব নহ'লে আমাকো কৰিবগৈ নহয় কথা এটা আছে আহিছিলে ফল বোলে কি ভুম দিবলৈ পায় যে এই কথাটোকে কৈছে কি বুলি কৈছে যে ভাৰ্যা পুত্ৰে পূৰ্বৱতে নকৰে আদৰ যেনেকে মই খুৱাই পিন্ধাই আছিলো তেতিয়া মোক যিটো মৰম চেনেহে চাইছিলে বৃদ্ধ কালত যেতিয়া মই সোমালো এইখিনি কৰিব তেহেতক নোৱাৰা হলো তেতিয়া মোক সেই দৃষ্টিৰে নোচোৱা হৈ থাকিলে তাৰপিছত কৈছে ভাৰ্যা ক'লে অল্প বচনতে তাক পৰৰ অনুত্তৰ তেতিয়া মই যদি কিবা এটা কওঁ বোলে ল'ৰাহঁতৰ মোক পানী অকণ আনি দেচোন মই নোৱাৰো বুঢ়া তই নিজে নি লবি মানে অনুত্তৰ এটা দিয়ে মই যদি ভাল কিবা এটা কওঁ তেতিয়াহ'লে উল্টাকে কিবা এটা প্ৰশ্ন কৰি দিয়ে বা কৈ দিয়ে এনেধৰণে হ'ব তাৰমানে বুঢ়া কথা আমি নুশুনো কিন্তু এদিনটো ময়ো বুঢ়া হ'ম মই যিটো কথা উত্তৰ দিছো পিতৃ মানে মই যদি উত্তৰ দিছো তেতিয়াহ'লে সেই উত্তৰটো মই শুনিবলৈ বৃদ্ধ অৱস্থালৈ ৰৈ থাকিব লাগিব সেই কথাটো সেইটোকে কৈছে আজিলে ফল শুনিবলৈ পাব কাৰণ মোৰ ল'ৰাটোৱে দেখিছে নহয় মোৰ ছোৱালীজনীয়ে দেখিছে নহয় নহয় গতিকে সেই কথাটোকে কৈছে মই যিমান ভালকে ক'লো অকণমান কিবা এটা ক'লেও মানে উত্তৰটো বেলেগ ধৰণে আহে অনুত্তৰ এটা দিয়ে যিটো উত্তৰ মই আচলতে কামনা নকৰো জানে এইটো পৰ্যায়লৈ আমি এতিয়া গতি কৰি আছো মাকক সেইটোকে কৈ আছে কৃষ্ণ ইৰাম নপাৰ পুখিবে বুঢ়া খাইবে মাত্ৰ চাহ এবোৰ কি কাৰণে বুঢ়া মৰি নাযাহ এহি
মতে খৰ্ববাণী বুলিয়া বিচৰ অন্ন মুঠি দিয়া বোলে বুঢ়া মৰমৰ কি কৈছে সব এইটো ঘটনা ঘটি আছে এতিয়া জানে এতিয়া ঘটনা ঘটি আছে গতিকে সেই কাৰণে আমি লৰা ছোৱালী বিলাকক অকণমান আধ্যাত্মিক দিশটোলৈ লৈ আহিব লাগে শিক্ষাৰে আচলতে শিক্ষিত কৰিবলৈ গ'লে এই অৱস্থাটো হ'ব পাৰে জানে কিন্তু শিক্ষা নাই আধ্যাত্মিক আছে এইটো কিন্তু নেপাব এইটো 100% খাটাম কাৰোবাৰ বোলে আধ্যাত্মিক নাই বহুত বহুত ডিগ্ৰীধাৰী জ্ঞান মেথাত ভৰাই থৈছে কিন্তু এইটোলৈ সাজু হৈ থাকক এইটো কিন্তু 100% খাটাম এইটো 100% খাটাম এইটো 100% খাটাম দেই কথাটো কিন্তু মনত ৰাখিব সেইটোকে কৈছে সব নাপাৰ পখিবে বুঢ়া খাইবে মাত্ৰ চাহ তো এতিয়া উপাৰ্জন কৰিব নোৱাৰো জানে ক'ৰবাত কাম বন কৰিব তই নোৱাৰো কিন্তু তই খাবলৈহে যে আছো খাব কিন্তু তই পাৰ আকৌ ফুল পেট দিয় হয়নে এনেকুৱা কথা তাৰপৰা কৈছে এভুকি কাৰণে বুঢ়া মৰি নাযাওঁ তই কি কাৰণে তই নমৰাকে আছো কেলে তই জীয়াই আছো কাম বন কৰিবতো তই নোৱাৰো নিজৰ কাপোৰ কেইটা তই ধুব নোৱাৰো গতিকে তই এতিয়া থকাতকৈ আৰু নথকাই ভাল আৰু তই কেলে নমৰাকে আছো এই ধৰণৰ বাক্য বচনবিলাক আহে এহিমতে গৰ্ব খৰ্ববাণী বুলিয়া বিস্তৰ এই ধৰণে বিভিন্ন ধৰণৰ গালি গালাজবিলাক দিব বিস্তৰ ভাৱে দিব দেই বহুত দিব কিন্তু অন্ন মুঠি দিয়া বোলে বুঢ়া মৰমৰ দিবতো লাগিবই নহয়নে গতিকে কি কৰিব অন্ন কাঁহীখন লৈ আহিব এইকেইটা খাওঁ বুঢ়াটোৱে সোনকালে মৰ ঠেলা মাৰি দি দিব বুজিছেনে এই ধৰণৰ এটা হয় কিন্তু এটা কিন্তু 100% খাটাং মই কৈছো যিসকলে একশৰণ ধৰ্মত দীক্ষিত হৈ ঈশ্বৰক নিৰ্ণয় কৰিছে ঈশ্বৰৰ ওচৰত সেৱা ভক্তি কৰিছে তাৰমানে আধ্যাত্মিকটো যাৰ জাগৃত হৈ আছে সেইজন পুত্ৰই কেতিয়াও এই ধৰণে মানে ব্যৱহাৰ কৰিব নোৱাৰে এনে ব্যৱহাৰ কেতিয়াও কৰিব নোৱাৰে এইটো খাটাং কথা সেইটো কথা গতিকে আমিও বুঢ়া হৈ আহিছো নহয়নে গতিকে বুঢ়া বয়সত যাতে আমি এই ধৰণৰ কথাখিনি নাপাওঁ নহয়নে এনেকুৱা আচৰণখিনি নাপাওঁ সেইকাৰণে মই এটা কথাই কওঁ যে আইসকলক যেনে বিশেষকৈ আইসকলক যে আপোনালোকে যেনে তেনে হ'লেও আপোনালোকেই কেনিবা কোনোবা দিনা বোলে মই নাযাওঁ যাওঁ তহঁতিয়ে যাচোন যেনে ল'ৰা ছোৱালীবিলাকক তেনেকৈ পঠিয়াব আপোনালোকে যেনে তেতিয়াহে হ'ব কিন্তু যদি নহয় কিন্তু আমি হ'লে আকৌ শৈক্ষিক শিক্ষাৰে যিমানেই শিক্ষিত হ'ব লাগিলে মই বাৰে বাৰে কৈছোঁ তেতিয়াহ'লে কিন্তু চাওকচোন আপোনালোকে পেপাৰে পত্ৰই মিডিয়াত আপোনালোকে ওলাই আজি কিছুদিনৰ আগত যোৰহাটত সেইটো হৈছে উচ্চ শিক্ষিত বিদেশত থাকে মাক কেলি পচি কংকালটো আছে হয়নে আৰু 2 বছৰমানৰ আগৰ পিছত এজন ডক্টৰ মানে ডক্টৰে কি কৰিলে মাকক এখন ৰিজাৰ্ভত আনি বেল থৈছে কালি এটা বাতৰি দিছে মানে এজন লখিমপুৰ চাইডৰ যেনে কাম বন কৰি থাকোঁতে ঠিকে আছিলে হাস্যসন্মত সেইটো কথা কাম বন কৰি থাকোঁতে খুৱাই আছিলে পিন্ধাই আছিলে বেমাৰত পৰিলে ৰাস্তা কাণতে গাড়ী এখন উঠাই মেলি থৈছে পাইছেনে কালি বাতৰি সেইটো চব কেনেকুৱা মনৰ মানসিকতা এইবোৰ কেনেকুৱা মানুহ নে দণ্ড নে কিবা এটা সেইবোৰ তুলনাই কৰিব নোৱাৰি গতিকে সেইকাৰণে কৈছোঁ এনেকুৱা বিলাক যাতে নহওক সেইটো ঈশ্বৰৰ ওচৰত কাটিব লাগে আৰু আধ্যাত্মিক জগতখনক লৈ সেই ল'ৰা ছোৱালীবিলাক এতিয়াৰ পৰা আমি আনিবৰ কাৰণে চেষ্টা কৰিব লাগে সেইটোকে কৈছোঁ